কেইবাটাও মাহৰ পৰিস্থিতি আৰু কেইবা বছৰো এই বুকুত সাঁচি ৰখা এটা সপোন যোনটো নেকি কেদাৰনাথ। নমস্কাৰ অসমবাসী, মই মুহিন আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজত। আপোনালোকৰ মৰম আৰু মহাদেৱৰ কৃপাত মই গৈ আছোঁ অসম ডিব্ৰুগড়ৰ পৰা কেদাৰনাথ চাইকেল যাত্ৰা। আৰু মোৰ এই চাইকেল যাত্ৰাটোত মই অকলে নকৰোঁ, মোৰ লগত আৰু 3জন বন্ধু আছে। ক'ৰ পৰা আছে মই নকওঁ, নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। আৰু ভিডিঅ'টো গধূলি সময়ত বনাইছোঁ কাৰণ দিনটো কামত থকা হয়, সেইবাবে ভিডিঅ' বনাব নোৱাৰোঁ। আৰু কেইবাদিনৰ ভিডিঅ' বনোৱা নাই, কিছুমানে মোক কমেণ্ট কৰি আছে যে ভাই ভিডিঅ' দিয়া সোনকালে, কিন্তু ভিডিঅ' দিব পৰা নাই। বেয়া নাপাব আপোনালোকে ভিডিঅ' দিব নোৱাৰা, কাৰণ মই যিহেতু কেদাৰনাথ যাবলৈ কাৰণে সাজু হৈ আছোঁ, সেইবাবে মানে দিনটো কাম মানে ডেইলি কামে গৈ আছোঁ, মানে 350 টকা হাজিৰা কৰি আছোঁ। আৰু এনেদৰে পইচা এটকা দুটকা গোট খুৱাই আৰু কেদাৰনাথ চাইকেল যাত্ৰাটো কৰিব গৈ আছোঁ। তো আপোনালোকৰ বহুত বেছি মৰম লাগিব, ছাপোৰ্ট লাগিব। বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে ভাই মোকো লগত লৈ যাবা নেকি। মই আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে তোমালোকে মোক একেবাৰে বেয়া নাপাবা, মই তোমালোকৰ লগত লৈ যাব নোৱাৰোঁ, কাৰণ বহুত লং ৰাইড হয়, লং জাৰ্ণি হয়, সেইকাৰণে অলপ প্ৰব্লেম হৈ যাব। তোমালোকক মই নেক্সট ৰাইডত মই তোমালোকৰ লগত ৰাইড কৰিম, তো বেয়া পাব নালাগে। দুখৰ কথা কি গম পায়নে আপোনালোকে, মোৰ লগত ৰকেট মোৰ লগত থাকেই, য'তে যাওঁ ৰকেটক মই লৈ যাওঁ, মানে ৰকেটক লৈহে মই ৰাইড কৰোঁ। কিন্তু এইবাৰ মই ৰকেটক লৈ ৰাইড নকৰোঁ, কাৰণ কিয় মানে ৰকেটৰ অলপ মানে অৱস্থা দুবস্থা হৈ আছে, দেখিছে পেডেল চেডেল চব ভাঙি আছে আৰু অলপমান বেয়া হৈ আছে ৰকেট। কাৰণ কিয় ইয়াক লৈ নাযাওঁ, এটা মই ৰেঞ্জাৰ চাইকেল লৈ যাম, গিয়াৰিং চাইকেল, যিহেতু মানে পাহাৰ উঠাবৰ কাৰণে অলপ অসুবিধা হয়। এখন চাইকেলে মানে পাহাৰ উঠাব নোৱাৰি, ঠেলি উঠাব লাগে। যদি গিয়াৰিং চাইকেল লৈ যাওঁ তো এক গিয়াৰ লগাই মানে বিন্দাছ উঠাব পাৰি। তো সেইকাৰণে ইয়াক লৈ নাযাওঁ, মিছ কৰিম বহুত ৰকেটক। আৰু ৰকেট অলপমান বেমাৰী হৈ আছে, ইয়াকো ঠিক কৰিব লাগে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব আৰু ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।